ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা ইতিমধ্যে কেইবাটাও স্তৰত আমি আলোচনা কৰিলো। শেষৰ আলোচনাটো আছিলে আইন অমান্য আন্দোলনৰ ওপৰত, আৰু আজিৰ আলোচনা আমাৰ স্ক্ৰীনত আমি পাইছো অসমত ভাৰত ত্যাগ আন্দোলন, অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত গান্ধীজীৰ নেতৃত্বত হোৱা ভাৰত ত্যাগ আন্দোলন আৰু সমান্তৰালভাৱে অসমত এই আন্দোলনৰ প্ৰেক্ষাপট। প্ৰথম আমি ইন্ট্ৰডাকশ্যন পাৰ্ট কি আছে, 1942 চনৰ 8 আগষ্ট তাৰিখে, তাৰিখটো মনত ৰাখিব লাগিব, চনটো, বম্বে চহৰত অনুষ্ঠিত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা ঘোষণা কৰে। এইটো আগষ্ট প্ৰস্তাৱ। 8 আগষ্ট 1942 চনত বম্বেৰ এখন ডাঙৰ ৱৰ্কিং কমিটি অফ কংগ্ৰেছ তাত ঘোষণা কৰিলে যে ভাৰত ত্যাগ আন্দোলন, মূল কথাটো হ'ল যে মহাত্মা গান্ধীৰ চল ফিৰংগী ভাৰত ছাৰ, ডু অৰ ডাই আহ্বান। গতিকে বিদেশীক দেশ এৰিবলৈ কৈছে, ভাৰত এৰি যাব কৈছে, গতিকে শেষবাৰৰ কাৰণে, গতিকে এইবাৰ মৰিম কিম্বা কৰিম এই ধ্বনিৰে এই আন্দোলনে সমগ্ৰ দেশতে যেতিয়া এটা নতুন ৰূপ পাইছিলে, অসমতো ইয়াৰ এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ লোৱা দেখা গৈছিল। এইকেইটা হ'ল মূল বিষয় আমি আলোচনা কৰা। অসমবাসী এই আহ্বানত অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতাৰ বাবে কোনো পিছ পৰি নাথাকিল। শিক্ষাৰ্থী হওক, কৃষক, কৰ্মচাৰী, মহিলা, সকলো প্ৰতিটো সমাজৰ অংশ সকলোৱে গ্ৰহণ কৰিলে, এই আন্দোলনত অংশগ্ৰহণ কৰিলে। গতিকে সমগ্ৰ দেশজুৰি যেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল, ব্ৰিটিছ চৰকাৰে এই আন্দোলনটোক দমন কৰিবলৈ দমনমূলক নীতি বাধ্য হ'ল গ্ৰহণ কৰিবলৈ। যোনে য'তে পায় সকলোকে গ্ৰেপ্তাৰ কৰা, জেললৈ পঠিওৱা, জৰিমনা বিহা, ভিন্ন ৰকমৰ যিবিলাক দমনমূলক নীতি গ্ৰহণ কৰিলে, তাৰ বিৰুদ্ধেও আকৌ এটা আন্দোলন হ'ল। অসমতো আন্দোলনৰ আৰম্ভণিৰ লগে লগে ব্ৰিটিছ চৰকাৰে কঠোৰ দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। বিশেষকৈ এই অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, ঐক্য মঞ্চসমূহক অবৈধ ঘোষণা কৰিলে। প্ৰথম কথা, এইবিলাকে আন্দোলনটো নেতৃত্ব দিছে, গতিকে সিহঁতক অবৈধ বুলি ঘোষণা কৰিছে চৰকাৰে, যে এইবিলাক কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ কমিটি হওক বা জিলা পৰ্যায়ত জিলা কংগ্ৰেছ হওক, এইবিলাক অবৈধ, আৰু এইবিলাক সকলোবিলাক বাতিল কৰিব কৈছে। সকলো ধৰণৰ সভা, মিটিং, হৰতাল, সমাৱেশ, সমাগম নিষিদ্ধ কৰা হ'ল, যাতে কোনেও এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব, মানুহে গেডাৰিং হ'ব নোৱাৰে, গোট খাব নোৱাৰিব, সভা সমিতি পাতিব নোৱাৰিব, হৰতাল কৰিব নোৱাৰিব। লগে লগে বহু প্ৰধান কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ কৰা হৈছিল। ফলত মূল নেতাবিলাক যেতিয়া গ্ৰেপ্তাৰ হৈ গ'ল, জেললৈ প্ৰেৰণ কৰা হ'ল, তেতিয়া আন্দোলনটো নেতৃত্ববিহীনভাৱে আগবাঢ়ি গ'ল। গতিকে নেতাৰ অভাৱত আন্দোলন এটা আকৌ চলিব লগা হ'ল। গতিকে প্ৰতিটো আন্দোলন এটা নিৰ্দিষ্ট লক্ষ্য থাকে, উদ্দেশ্য থাকে, সকলোৱে আগবাঢ়ে। গতিকে নেতাবিহীনভাৱে সকলোৱে এই আন্দোলনটো এতিয়া চলাই নিয়াৰ পৰিৱেশ এটা সৃষ্টি হৈছিলে। গতিকে সেই সময়ত আমি আন্দোলনটো কেনেকুৱা ধৰণৰ প্ৰকৃতি, নেচাৰটো আমি চাব পাৰোঁ, যে কি পৰ্যায়লৈকে গৈছিল আন্দোলনটো। ইয়াত কৈছে, প্ৰথমে আন্দোলনটো সম্পূৰ্ণৰূপে অহিংসা পদ্ধতি আৰম্ভ হৈছিল। অহিংসা, গান্ধীজীৰ যিটো নীতি, সেই ধৰণে আৰম্ভ হৈছিলে। লগে লগে অনুষ্ঠিত হৈছিল এইবিলাক বিভিন্ন কাৰ্যসূচীবিলাক, আমাক লাগিব এইটো, হৰতাল, প্ৰতিবাদী শোভাযাত্ৰা, জনসভা, পিকেটিং,
চৰকাৰী কাৰ্যালয়ৰ আগত প্ৰতিবাদ কৰা, সেইটো কয় পিকেটিং। এই শব্দটো আহে কেতিয়াবা। পিকেটিং কি? পিকেটিং মানে আমাৰ যে চৰকাৰী যিবিলাক কাৰ্যালয় আছে, ডিচি অফিচ আছে, তাৰ আগত মানুহে যে প্ৰতিবাদ কৰে বিভিন্ন দাবী লৈ, সেইটোকে পিকেটিং। শান্তিপূৰ্ণ উপায় প্ৰতিবাদ, ইয়াত বন্দুক বাৰুদ লৈ প্ৰতিবাদ কৰাৰ কথা নাই। গতিকে এইকেইটা কাৰ্যসূচী হাতত লৈছে। যেতিয়া অহিংসা পথত আছিলে, হৰতাল কৰিছে, প্ৰতিবাদী সভা পাতিছে, শোভাযাত্ৰা পাতিছে, জনসভা, পিকেটিং। কিন্তু পুলিচে অহিংস আন্দোলনকাৰীসকলৰ ওপৰত কি কৰিলে? অত্যাচাৰ আৰু নিৰ্মম দমনমূলক নীতি আৰম্ভ কৰি দিলে। পিছত সেইকাৰণে আন্দোলনকাৰীসকলো তেওঁলোকৰ অহিংসা পথ এৰি ধীৰে ধীৰে লাহে লাহে হিংসাত্মক কাৰ্য আশ্ৰয় ললে। গতিকে মানুহ এতিয়া শান্ত হৈ নাথাকিল আৰু তেওঁলোকৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিলে। বহুতো ধৈৰ্যৰ সীমা হেৰাই গল। গতিকে অহিংসা আন্দোলনটো এতিয়া হিংসাত্মক ৰূপত প্ৰতিফলিত হোৱা দেখা গল। কোনে কি কৰিলে? এইবিলাক আন্দোলনকাৰীসকলে কি কৰিছে? এতিয়া চৰকাৰী ঘৰ, দুৱাৰ, পুল, টেলিগ্ৰাফ লাইন, ৰেল লাইন, আমি জানো সেইবিলাক ধ্বংস কৰাৰ দুই এটা ঘটনা ইয়াত দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ সামৰিক সৰবৰাহৰ পথ বগৰাই দিছিলে। যিফালেদি যিটো দিশৰ পৰা এই সৈন্য বাহিনীবিলাক আহে, সেই দিশ তাত থকা যোগাযোগ ব্যৱস্থাটো বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰা হৈছিল, যাতে সোনকালে আহি নাপায়। ঠিক তেনেকৈ কিছু ঠাই ৰেল লাইন উভতাই দিছিল বা ওলোটাই দিছিল, ভাঙি দিছিল। তেনেকুৱা ঘটনা অসমত হৈছিলে। আমি পাম কুশল কোঁৱৰৰ নিচিনা নেতাই কেনেকে এই ঘটনাৰ লগত জড়িত হোৱাৰ উদাহৰণ আছে। এই অসমত এতিয়া বিভিন্ন ঠাইৰ আন্দোলনটো কি ধৰণে দেখা পোৱা গল। ক'ত ক'ত দেখা পোৱা হল? অসমৰ বিভিন্ন জিলা অঞ্চলত এই আন্দোলনে গভীৰ প্ৰতিধ্বনি তুলিলে। বিশেষকৈ 1 নম্বৰ নগাঁও, দৰং জিলা। নাম্বাৰ 1 নগাঁও, নাম্বাৰ 2 দৰং জিলাত। এই দুই জিলাত এই আন্দোলনটো এক ব্যাপক ৰূপ ধাৰণ কৰিলে। বিশেষকৈ চৰকাৰী কাৰ্যালয় হওক, সা সম্পত্তি ধ্বংস কৰা, এইবিলাক ঘটনাই বেছিকৈ ঘটা দেখা গৈছিল। আৰু কিছুমান অঞ্চলত কৈছে পুলিচৰ সৈতে সংঘৰ্ষও হৈছিল এই প্ৰতিবাদীসকলৰ। তেওঁলোকক দমন কৰিবলৈ যেতিয়া পুলিচ আহিছিলে বা সামৰিক বাহিনী নিয়োগ কৰা হৈছিলে, সংঘাত হৈছে প্ৰতিবাদীকাৰীৰ লগত। যিহেতু দমনমূলক নীতি গ্ৰহণ কৰিছে ব্ৰিটিছে, গতিকে প্ৰতিবাদকাৰীসকলৰ সৈতে সংঘৰ্ষ হ'ব লগা পৰিস্থিতি হৈছে। এতিয়া আমাৰ গোলাঘাটৰ বিষয়ে ইয়াত উল্লেখ আছে এটা ঘটনা। যে গোলাঘাটৰ সৰু পথাৰত 42ৰ গণ আন্দোলনৰ প্ৰভাৱ প্ৰতিফলিত হৈছে। কেনেকে? সৰু পথাৰত ৰেলপথ বগৰোৱা ঘটনা সংঘটিত হৈছিল কৈছে। আৰু এই ঘটনাৰ লগত জড়িত আছিলে বুলি সন্দেহ কৰি আমি কুশল কোঁৱৰৰ নাম পাওঁ, তেওঁক ফাঁচি দিছিলে দেশভক্তক। গতিকে গোলাঘাটৰ সৰু পথাৰ উদাহৰণটো আমি উল্লেখ কৰিব লাগিব, কুশল কোঁৱৰৰ কথা উল্লেখ কৰিব লাগিব, ৰেল বগৰোৱাৰ ঘটনাৰ কথা উল্লেখ কৰিব লাগিব। আৰু তেওঁক যে ফাঁচি দিলে, সেইটো কিমান দমনমূলক আছিলে। যে কোনোবাই এটা স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ কৰাৰ কাৰণে ফাঁচি দিছে, এজন মৃত্যুদণ্ড দিছে। কিমান ব্ৰিটিছে দমনমূলক নীতি গ্ৰহণ কৰিছিলে, ইয়াৰ পৰাই আমাৰ উদাহৰণটো আমি দেখা পাইছো। ঠিক তেনেকে আৰু এইবিলাক জিলাতো ব্যাপকভাৱে 42ৰ আন্দোলন দেখা গ'ল। কামৰূপৰ পাণবাৰী, ৰঙিয়া এইবিলাক অঞ্চলত। এই অঞ্চলত জনগণে কি কৰিলে? ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে হৰতাল আৰু ৰেল ধ্বংস কাৰ্য সংগঠিত কৰিছিল আৰু বিভিন্ন সময়ত তেওঁলোকক আক্ৰমণ কৰা দেখা গৈছিল। ঠিক তেনেকে আমাৰ উজনি অসমত শিৱসাগৰ জিলাৰ কথা আছে। শিৱসাগৰৰ চাফৰাই অঞ্চলত
ছাপ্লাইত ৰেলৰ লাইন বগৰাই দিয়া কথা পোৱা গৈছে। ফলত চৰকাৰৰ সৰবৰাহ ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছিল। উজনি অসম নামনি অসম যোগাযোগৰ ৰেল লাইন যেতিয়া বগৰাই দিছে, কিছু বিঘিনি ঘটিছে যোগাযোগ পৰিবহণ ব্যৱস্থাত। গতিকে এই ব্ৰিটিছৰ দমনমূলক নীতিত কোনে কোনে বলিদান দিব লগা হ'ল, প্ৰাণ দিব লগা হ'ল, তাৰ ভিতৰত কোন কোন আছিলে আমি চাম। ব্ৰিটিছ চৰকাৰে আন্দোলন প্ৰশমিত কৰিবলৈ অত্যন্ত কঠোৰ দমন নীতি গ্ৰহণ কৰা ইতিমধ্যে আমি উদাহৰণ পালো। এই দমন নীতিৰ ফলত শ শ নিৰপৰাধী মানুহক লাঠিচাৰ্জ কৰা হৈছিল। এই আন্দোলনটোক কি ধৰণে দমন কৰিব পাৰি তাৰ চেষ্টা কৰা হৈছিল। গতিকে শ শ নিৰপৰাধী লোকক লাঠিচাৰ্জ কৰা ঘটনা ঘটিছে, গুলী বৰ্ষণ হৈছে, বহু আন্দোলনকাৰী নিহত হৈছে। ক'ত ক'ত হৈছে? এয়া নগাঁও, বৰহমপুৰ, গহপুৰ, বেবেজীয়া, ঢেকীয়াজুলি, পাটাচাৰকুছি, গোৱালপাৰা এইবিলাক ঠাইত ২৭ গৰাকী আন্দোলনকাৰী শ্বহীদ হৈছে। এইকেইটা এলেকা অতি স্পৰ্শকাতৰ আছিল। মানুহ তাত আন্দোলনৰ লগত ইমান জড়িত হৈ গ'ল যে জীৱনকো তেওঁলোকে ত্যাগ কৰিবলৈ আগবাঢ়ি আহিছিল। নগাঁও, বৰহমপুৰ, গহপুৰ, বেবেজীয়া, ঢেকীয়াজুলি, পাটাচাৰকুছি, গোৱালপাৰা ২৭ গৰাকী শ্বহীদ হৈছে। গতিকে এগৰাকী দুগৰাকী নহয়, ২৭ গৰাকী। বিশেষকৈ গহপুৰত কি হৈছিলে আমি জানোৱেই। কনকলতা বৰুৱা 14 বছৰীয়া কিশোৰী পুলিচৰ গুলীত নিহত হৈছিলে। পুলিচ থানাত জাতীয় পতাকা উত্তোলন কৰা বা নিজ মাতৃৰ ভূমিৰ কাৰণে। ইয়াত দিছে নিজ হাতেৰে তিৰংগা পতাকা লৈ ব্ৰিটিছৰ আগত গৈ গুলীৰ খাবলগীয়া হৈছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত অসমীয়া নাৰী শক্তিৰ প্ৰতীক ৰূপে আজিও অমৰ হৈ আছে। গতিকে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে নিজ মাতৃভূমিৰ কাৰণে। এইকেইটা আছিলে কি ধৰণে ব্ৰিটিছৰ দমনমূলক নীতিত প্ৰাণহানি হোৱা, প্ৰাণ ত্যাগ কৰা, নানা অত্যাচাৰৰ বলি হোৱা উদাহৰণ। একে সময়তে আৰু কিছুমান সাংগঠনিক কাম হৈছিলে যিবিলাক আমি সমান্তৰালভাৱে আলোচনা কৰিব লাগিব। এইবিলাক হ'ল কনষ্ট্ৰাকটিভ। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জনগণে নিজেই স্থানীয় শাসন ব্যৱস্থা গঠন কৰিছিলে। নিজে নিজে চৰকাৰ গঠন কৰিছিল স্থানীয়ভাৱে। ক'ত ক'ত? বজালি, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাঁহজানি এইবিলাকত গাঁও পঞ্চায়ত স্থানীয় চৰকাৰ গঠন হৈছে। ব্ৰিটিছক আওকাণ কৰি যে আমি আৰু ব্ৰিটিছৰ তলত এতিয়া নাই, আমাৰ নিজৰ চৰকাৰ। নিজেই গাঁও পঞ্চায়ত গঠন কৰিছে, নিজৰ শাসন নিজে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। কি কাম কৰিছিলে চৰকাৰসমূহে? গাঁৱত আইন শৃংখলা, ন্যায় বিচাৰ কৰা, কৰ সংগ্ৰহ আদিও নিয়ন্ত্ৰণ কৰিছিলে। ইয়াৰ পৰা কি দেখা পালো? যে এই আন্দোলনটোৱে অসমবাসীক স্বাধীন ভাৰতৰ এক ৰূপ আগতেই কল্পনা কৰি মানুহে স্বাধীন হোৱাৰ যি সপোন দেখিছিলে, স্বাধীনতাৰ আগতেই তাৰ এটা সোৱাদ লৈছে যে আমাৰ স্বাধীন ভাৰতখন কেনেকুৱা হ'ব, স্বাধীন অসমখন কেনেকুৱা হ'ব, তাৰ এটা প্ৰতিচ্ছবি প্ৰাৰম্ভিক পৰ্যায়তে আমি দেখা পালো। কেনেকৈ স্থানীয় পৰ্যায়ত গঠন হোৱা এই পঞ্চায়তবিলাক বা তেওঁলোকে যিবিলাক কাম কাজ কৰিছিলে সেইবিলাকক লগত গাঁৱৰ মানুহক জড়িত কৰে। কি নহওক, এই আন্দোলনটো ৪২ৰ আন্দোলন বেছি দিন আৰু চলি নাথাকিলে। ব্ৰিটিছ চৰকাৰৰ সৈতে হোৱা বিভিন্ন বিষয়বস্তু আলোচনাই হওক বা ইতিমধ্যে
দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে, তাৰ পৰিপ্ৰেক্ষিততে হওক বহু কিছুমান পৰিৱেশ সৃষ্টি হ'ল, লাহে লাহে আন্দোলনটো অন্ত পৰিলে। ইয়াত দিছে 1944 চনত ব্ৰিটিছ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলনৰ জুই প্ৰশমিত কৰিলে। যদিও আন্দোলনটো দমন কৰা হৈছিল, কিন্তু অসমবাসীৰ দেশপ্ৰেম, একতা, আত্মত্যাগৰ চেতনা সদায় জিলিকি থাকিব। এইসকল ব্যক্তিৰ ত্যাগ আমি সদায় স্বীকাৰ কৰিব লাগিব। কনকলতা বৰুৱা, কুশল কোঁৱৰ, মুকুন্দ কাকতি, এনেকুৱা বহু নাম আমি পাম। তেওঁলোকৰ নাম স্বৰ্ণ আখৰে লিখা আছে ইতিহাসত। গতিকে আজিও আমি ইতিহাস পঢ়িলে, 42ৰ আন্দোলন পঢ়িলে এওঁলোকক সুঁৱৰি আছো। যদিও ঘটনাটো বহু দিনৰে আছিল, এতিয়াও স্পষ্টকে আমাৰ ছবি এখন মনলৈ আহে যে কেনেকুৱা হ'ব পাৰে সেই আন্দোলনটো, বা কোনে সেই আন্দোলনত জড়িত হৈ নিজক প্ৰাণ ত্যাগ কৰা এখন ছবি আমাৰ মনত পঢ়িলে আহে স্পষ্ট। যি কি নহওক, ভাৰতীয় আন্দোলনে অসমবাসীক কিহৰ কাৰণে একত্ৰিত কৰিছিলে? দেশৰ স্বাধীনতা লাভ কৰা যিটো পবিত্ৰ উদ্দেশ্য আছিল, সেই উদ্দেশ্যৰ কাৰণে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। কনকলতা বৰুৱাৰ বলিদান, কুশল কোঁৱৰৰ সাহস আমাৰ জাতীয় চেতনাৰ কাৰণে সদায় অনন্ত কাললৈ এক প্ৰেৰণাদায়ক হৈ থাকিব। স্পৰ্শকাতৰ বিষয় যদিও। গতিকে এইখিনি তথ্য আমি ইয়াত সংক্ষেপে পালো। তথ্যখিনি আমি সামাৰাইজ মূল ভাৱ হিচাপে কৈছো যে আন্দোলনটো হৈছিলে 42ৰ পৰা 44ৰ ভিতৰত। ভাৰতীয় আন্দোলনটো কোনে কোনে আগভাগ লৈছিলে? মহাত্মা গান্ধী, পণ্ডিত নেহেৰু অসমত, গোপীনাথ বৰদলৈ, বিজয় লক্ষ্মী পাণ্ডে এওঁলোকে আগবঢ়াই নিছিলে। প্ৰথমে কেনেকুৱা আছিল আন্দোলনটো? অহিংস। পৰৱৰ্তী সময়ত হিংসাত্মক কাৰ্যলৈ বা নেচাৰটো হিংসাত্মকলৈ পৰিৱৰ্তন হৈছিলে। ইয়াৰ কাৰণ আছে, আমি এইবিলাক কলো। এইখিনি প্ৰধান ঘটনা ক'ত ক'ত আছিলে? সৰু পথাৰত ৰেল বগৰোৱা ঘটনা, কনকলতা বৰুৱাৰ মৃত্যুৰ কথা, ঢেকীয়াজুলি বা অন্যান্য অঞ্চলত যিবিলাক শ্বহীদ হৈছিলে তাৰ সংখ্যা আছিলে 27 জন। সমান্তৰালভাৱে ক'ত ক'ত চৰকাৰ গঠন হৈছিলে? বজালী, ৰহা, বাঁহজনী, ঢকুৱাখানা। ফলাফল কি হ'ল? আন্দোলনটো সম্পূৰ্ণৰূপে দমন কৰিলে ব্ৰিটিছে। লগে লগে মানুহৰ মাজত চেতনা জাগিলে যে স্বাধীনতা আমি পাবই লাগিব, স্বাধীনতা আমাৰ কাম্য। গতিকে আমাৰ গোটেই প্ৰেজেণ্টেশ্যনটো ইমানে আছে। ইয়াত মূল বিষয়কেইটা আলোচনা কৰাৰ পিছতো যদি দুই এটা বিষয় আছে, সেইখিনি হ'লে নিজে কিতাপৰ লগত মিলাব লাগিব আৰু প্ৰেজেণ্টেশ্যনটোৰ সৈতে নিজক একাত্মক কৰিব লাগিব। গতিকে 42ৰ গণ আন্দোলনে তোমাক কেনেকে স্বাধীনতাৰ প্ৰতি আকৰ্ষিত কৰে, যুক্তি দিয়া, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। 42ৰ গণ আন্দোলনত মহিলাৰ কি ভূমিকা আছিল? মহিলাৰ ভূমিকাৰ এটা উদাহৰণ দিয়া, কনকলতাৰ কথা থাকিব পাৰে। বা 42ৰ গণ আন্দোলনত তুমি যদি থাকিলাহেঁতেন তোমাৰ কি ভূমিকা হ'লহেঁতেন, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। একো ভূমিকা নাই, এই কথাখিনিকে নিজৰ লগত জড়িত কৰি লিখিব লাগে। ইয়াত বেলেগ একো কথা নাই। সেই বস্তুটো অহাৰ কাৰণে গোটেই প্ৰশ্নবিলাক ল'ৰা হওক ছোৱালী হওক এৰি থৈ আহে যে মই তাত কেনেকে ভূমিকা পালন কৰিম। কথাটো নহয়, এই কাৰ্যসূচীবিলাকত নিজক জড়িত কৰি দিলেই হয়। যিখিনি প্ৰতিবাদী কাৰ্যসূচী হ'লহেঁতেন, গতিকে সেই প্ৰতিবাদী কাৰ্যসূচীখিনি কেনেকে আয়োজন কৰিলহেঁতেন, পিকেটিং কৰাৰ কথা কৈছে। গতিকে সেই বিষয়বস্তুখিনি সজাই পৰাই লিখিব পাৰিব লাগিব। গতিকে নেক্সট আমি ইয়াৰ পিছৰ পৰ্যায়ত আলোচনা কৰিব লগা আছে। বৰদলৈ মন্ত্ৰী সভা আলোচনা কৰিম।